ধুবুৰীৰ সংখ্যালঘু ৰাইজক ইফতাৰ খুৱাই ভোট লাভৰ চেষ্টা ৰকিপুলৰ দুৰ্গ সামগুৰি এৰি আজমলৰ দুৰ্গ ধুবুৰীত কংগ্ৰেছ দলৰ বিশাল ইফতাৰৰ আয়োজন। বৰ্তমান আজমলৰ প্ৰিয়পাত্ৰ চেয়াৰমেন আলী আহমেদৰ বাগবৰ সমষ্টিৰ অন্তৰ্গত আলুপতি মাজৰ চৰত খোলাবান্ধা মণ্ডল কংগ্ৰেছৰ সহযোগত ইফতাৰৰ আয়োজন কৰি সংখ্যালঘু ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা ৰকিপুলৰ সমৰ্থকৰ। কিন্তু কংগ্ৰেছৰ নেতা কৰ্মীয়ে আয়োজন কৰা ইফতাৰ অনুষ্ঠানত ভাগ লবলৈ সময়কণ উলিয়াব নোৱাৰিলে প্ৰাৰ্থী ৰকিবুল হুছেইনে, যাৰ বাবে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে ভিডিঅ' কলযোগে সকলোকে সম্বোধন কৰে। ধুবুৰীৰ সাধাৰণ ৰাইজৰ পৰা দূৰৈত থাকি ডিজিটেল মাধ্যমেৰে প্ৰচাৰ চলোৱা ৰকিবুলে এইবাৰ আজমলক হৰুৱাৰ হুংকাৰ দিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰফিকুল ইছলাম আৰু মণ্ডল কংগ্ৰেছৰ সভাপতি শামছুল আলম আৰু আব্দুল মজিদ তালুকদাৰৰ তত্বাৱধানত আয়োজিত হয় এই ইফতাৰৰ অনুষ্ঠান। নিৰ্বাচনত জয়ী হৈ এবাৰ দিল্লীলৈকে যোৱাৰ পিছত ধুবুৰীৰ ৰাইজে ৰকিবুল হুছেইনৰ মুখ দেখা পাবনে নাই সেয়া সন্দেহৰ আৱৰ্তত। ৰকিবুল হুছেইনৰ শ্ৰুতলিপিত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰফিকুল ইছলামে বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰি কয়, বুঢ়াবাক এইবাৰ মানসিক বিকাৰগ্ৰস্ত হৈছে। ৰকিবুল হুছেইনৰ হাতত আজমল এইবাৰ পৰাস্ত হ'ব কাৰণে মানসিক ভাৰসাম্য হেৰুৱাইছে। কোন হাৰিব কোন জিকিব সেয়া ধুবুৰীৰ ভোটাৰ ৰাইজেহে ভালকৈ জানিব। ভোটৰ অংকৰ বাদে ধুবুৰীৰ সংখ্যালঘু জনতাৰ বাবে কোনে কিমান কাম কৰিলে সেয়াও ৰাইজে ভালকৈ জানে। আজমল নে ৰকিবুল সেয়া ধুবুৰীৰ ভোটাৰ ৰাইজে সময়ত সিদ্ধান্ত ল'ব। নগৰ বেৰাৰ পৰা জিয়াউল হক ৰিপৰ্ট, আসাম লাইভ। যিসকল আমাৰ নিষ্ঠাৱান কৰ্মী আছে, যিসকল আমাৰ গ্ৰাছৰুটত দলৰ হৈ কাম কৰে, আমাৰ দলৰ যিসকল নিষ্ঠাৱান কৰ্মী নেতাসকলক হতাশ কৰিবৰ কাৰণে তেখেতে এইবোৰ এনেধৰণৰ নাভূত নাচত কথা কিছুমান কৈ থাকে। আজি এই কথাটোৰ ওপৰত অসমবাসী ৰাইজৰ সন্মুখত আপোনালোকে ইতিমধ্যে গম পায়, আমাৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰাদেৱে স্পষ্টভাৱে এই বিষয়ে ইতিমধ্যে প্ৰেছমিট কৰি গোটেই অসমবাসী ৰাইজক অৱগত কৰিছে। গতিকে এই বিষয়টো লৈ মই ভাবোঁ যে আৰু ইয়াৰ পিছতো যে আমি এই বিষয়টো লৈ কিবা ক'বলগীয়া আছে বুলি মই নাভাবোঁ।